নমস্কাৰ অসম, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিসোড গাইজ। আৰু আজি মই গৈ আছোঁ শদিয়া, কিন্তু ইয়াৰ পৰা শদিয়া পাবৰ কাৰণে প্ৰায় 150 কিলোমিটাৰমান আছে। কিন্তু আজিতো মানে হিচাইকিং কৰিতো তাত পাব নোৱাৰি, তথাপিতো মানে যিমান কভাৰ কৰিব পাৰিম আজি আপোনালোকক দেখুৱাম হিচাইকিং কৰি কৰি। আৰু চাওক, ছেম টু ছেম মোৰ নিচিনাই এজন ট্ৰেভেলাৰ পালোঁ। এই দাদা আহিছে উত্তৰাখণ্ডৰ পৰা। উত্তৰাখণ্ড আছে ন ভাইয়া? তো চাওক, আমি কিমান কষ্ট কৰি আপোনালোকক ভিডিঅ'জ দেখুৱাওঁ, তাৰমানে ব্লগ কৰি দেখুৱাওঁ। তো সঁচাকৈ চাই থাকক ভিডিঅ'টো। আৰু গৈ আছোঁ শদিয়া গাইজ। এয়া চাওক কিমান ধুনীয়া পাহাৰ। কোনোবাই কিবা এটা থৈ গৈছে, এইটো नहीं 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 बॉक्स जैसा देख रहा था लेकिन बॉक्स नहीं है भाई, ये देखो वायरिंग का कुछ चीजें है, देखो बॉक्स নিচিনা লাগিছিলে গাইজ। মই ভাবিলোঁ যে গানটো লগাম আৰু শুনিম, তাৰমানে ধৌকা হৈ গয়া। এনেকৈ খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ আৰু লিফ্ট পোৱা নাই, কাৰণ আপোনালোকে ৰাস্তাটো ইমেজিন কৰক, বহুত মানে নিজান ৰাস্তা। আৰু ইয়াৰ পৰা যে বহুত কম গাড়ী চলাচল হয়। আৰু এইফালে যদি ধাম্পাৰ চাম্পাৰ পাই যাওঁ পিছফালে অহা, তো ইয়াৰ পৰা লিফ্ট লৈ কিনে আকৌ যাম নামচাই। মানে মই এইটো চাইডে যাম বুলি ভাবিছিলোঁ, কিন্তু সেইটো চাইডততো আৰু খতৰনাক, মানে জেগাডোখৰ যে বাঘ চাক কিবা কিবি ওলাই, সেইটো কাৰণে সেইটো জেগা মই ৰিস্ক নললোঁ। আৰু এতিয়া গৈ আছোঁ এইটো ৰাস্তা আকৌ নামচাই ফালে, মানে বেক হৈ যাম আৰু বেক হৈ কিনে ডাইৰেক্ট শদিয়া পাম। আমাক সাপোर्ट करो, कारण আমি কষ্ট কৰি আছো না क्या भाई, हम कष्ट कर रहे हैं ना, तो सपोर्ट करो भाई। इंस्टा पे वो शॉर्ट पहनने वाला मुजरा देखने से अच्छा है हम लोग को देखो भाई। गाइस, আপোনালোকে যে দেখিছে এই পিছফালৰ ঘৰটো, এইটো হৈছে মিচিমি ট্ৰাইবসকলৰ ঘৰ। চ' কিমান দীঘলকৈ বনায়, মানে আমাৰ অসমৰ মিচিং জনগোষ্ঠীৰ মানে ঘৰটোৰ নিচিনাই, মানে চাংঘৰে বনায়, কিন্তু ইহঁতৰ ষ্টাইলটো যে অকণমান মানে দীঘল, দেখিছেনে কিমান দীঘল ঘৰ। ইয়াত দোকান চোকানো নাই, মানে পানী হেৰি কৰিবৰ কাৰণে, সেইটো কাৰণে ইয়াৰ পৰা পানী খুজি কিনে ভৰাই লৈছে। তো মোৰতো আছিলে, মই দোকানৰ পৰা আনিছিলোঁ, মানে সেই পৰশুৰাম কুণ্ডৰ পৰা। তো ইয়াত পানী ভৰাই লৈছে। थैंक यू। आपका नाम क्या है? आपका नाम क्या है? नाबेन। अच्छा अच्छा। मालिक के साथ मुलाकात हुआ? नहीं, वो तो नहीं है, सो रहा है। আৰু গাইছ, এওঁ দাদা বোলে আগতে হেৰি আমাৰ ক'ৰ আছিলে, শিৱসাগৰৰ আছিলে বুলি কৈছে। এতিয়া আপুনি ক'ত থাকে? ইয়াতে? এতিয়া মাৱাইতে থাকি। আচ্ছা আচ্ছা। কিমান বছৰ হ'ল ইয়াত থকা? ইয়াতে এতিয়া মোৰ 1 বছৰ হ'বলৈ গৈ আছে। 1 বছৰ হ'ল। ছেম টু ছেম আপোনালোকে মানে ইহঁতৰ ট্ৰাইবৰ নিচিনা, মানে কি কয় দেখিছেনে ড্ৰেছিং আৰু হেৰিটো। ভাল লাগিল। থেংক ইউ। পৰশুৰাম কুণ্ড যাব নেকি বাৰু? মই গৈছিলোঁ, আমি তাত 2-3 দিন থাকিলোঁ, তাৰপৰা আকৌ আজি যাবলৈ থাকিলে ন? আকপুৰৰ ইয়াৰ পৰা কিমান দূৰ আছে? ৱাকৰো ইয়াৰ পৰা 6 কিলোমিটাৰ। 6 কিলোমিটাৰ। কি কৰিব, উপায় নাই, গাড়ী চাৰিও পোৱা নাই, লিফ্ট চিপ পোৱা নাই, গৈ থাকোঁ আৰু। আকপুৰলৈ যাম, আকপুৰ ইয়াৰ পৰা 6 কিলোমিটাৰ বুলি কৈছে গাইজ। প্ৰায় 15 কিলোমিটাৰমান খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ, এটাও লিফ্ট পোৱা নাই। আৰু এয়া চাওক, দুটাই বহি আছোঁ, পাহাৰ। গাইজ প্ৰায় 20 কিলোমিটাৰ খোজ কঢ়াৰ পাছত এয়া লিফ্ট পাই গ'লোঁ। চাওক, বহুত খাতাৰনাক লিফ্ট এটা পাই গ'লোঁ। আৰু এইফালে চব্জি তব্জি কিবা কিবি লৈ গৈ আছে। আৰু চাওক না গাইজ, এই টিলপাৰ চিলপাৰ ওপৰত একদম দৰ্জা চৰ্জাৰ নিচিনা বনাই লৈছোঁ। আৰু এই গাড়ীখন যাব তিনিচুকীয়া। তো বহুত ধুনীয়া এটা লিফ্ট পাই গ'লোঁ। আমি যাম নামচাই মাদিপুৰৰ পৰা চিধা হেৰি কি কয় শদিয়া যাব লাগে। তো ধুনীয়া, থেংক ইউ ছ' মাছ। মাদিপুৰ পাই গ'লোঁ, আৰু ইয়াৰ পৰা ইয়াক বাই বাই দিব লাগিব, কাৰণ ই এইফালে যাব মাৰ্ঘেৰিটা ফালে, আৰু মই যাম शदिया फाले। तो भाई मिस करूँगा आपको बहुत बहुत। थैंक यू भाई, हाँ, बढ़िया लगा आपसे मिलके। क्या बात करो यार, मेरे को तो रोना आ रहा है। फिर क्या करो भाई, जाना ही तो होगा ना। यहाँ तक सफर था भाई, अच्छे से करो, आपका ड्रीम जरूर सक्सेस होगा। भगवान तो साथ है हम दोनों के साथ। तो आप यहीं से चला जाना और मैं उधर चला जाता हूँ, ठीक है भाई? चलो। हाँ भाई, हाँ चलो भाई, अच्छे से जाना भाई। हाँ हाँ ठीक है। तो गाइस ब्लॉग, हाँ हाँ इंस्टा मेरा, আরে ফোন নাম্বাৰ দি দিওঁ ন ভাই। গাইজ, আজি চাগে শদিয়া পাবগৈ নোৱাৰিম, কাৰণ বহুত বেছি কিলোমিটাৰ আছে, আৰু এতিয়া 4টা বাজিবলৈ হৈছে। আৰু এতিয়া মই পাবগৈ লাগে তালাব টাউন। তো চাওঁ কেতিয়া পামগৈ নাজানো, আৰু আজি তালাব টাউনতে থাকিবৰ কাৰণে ব্যৱস্থা কৰি ল'ব লাগিব। আৰু মৰ্ণিং ভাই, লিভ ভাই, পুৰা লিভ এটা পাই গ'লোঁ গাইজ। ভাবিছিলোঁ আজি শদিয়া নাপামগে বুলি ভাবিছিলোঁ, তালাব টাউনতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু গাইজ আমাৰ শিৱসাগৰৰ মানুহ এজন লগ পালোঁ। দাদা কওক, নাম কি আপোনাৰ? আচ্ছা আচ্ছা। দাদা হেৰি শদিয়ালৈ যাব না, শদিয়া পাৰ হৈ যাব ন? ৰয়িং যাব। তো গাইজ মোৰ কাৰণে ভাল হৈ গ'ল, তাৰমানে শদিয়া আজি মানে পামগে, তাৰমানে পঞ্চিমগে। আৰু এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা ব্ৰিজ। ইয়াক মানে ধলা শদিয়া ব্ৰিজ বুলি কোৱা হয়, আৰু ইয়াৰ দীঘলটো প্ৰায় 12 কিলোমিটাৰ দীঘল। অ' মাই গড। ৱেলকাম টু শদিয়া গাইজ। শদিয়া পাই গ'লোঁ, আৰু ইয়াত এখন মাৰ্কেট আছে, ডেইলি মাৰ্কেট, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গাইজ মই যে আপোনালোকক এবাৰ সেই অৰুণাচল এণ্ট্ৰি কৰোঁতে যে দেখাইছিলোঁ, এইটো বোলে হেৰি মোৰ মুখতে নুফুটে, কি বুলি কয়, তৰা গছৰ মানে চব্জি, আৰু চব্জি খাব পাৰে নে কি?
আপোনালোকৰ ঘৰ ইয়াৰে শদিয়া আচ্ছা 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 ঠিকেই দিয়ক মই হেৰি ইউটিউবত ভিডিঅ'জ বনাই আছোঁ তাৰমানে ভাল ন ভাল ঠিক আছে লাজ নকৰিব দিয়ক এয়া গাইছ দেখিছেনে বজাৰ আৰু শাক মই এতিয়া লৈ কিনে ক'ত বনাম মইতো গোটেই ট্ৰেভেলিং কৰি আছোঁ মোক কৈছে মানে চব্জি কিনিব লাগিব অকল দেখালে নহ'ব বুলি কৈছে ধেমালি কৰিছে তাৰমানে আৰু এতিয়াতো মই ট্ৰেভেলিং কৰা মানুহ ক'ত বনাম নে কি শদিয়াত মোৰ অকল এজনে চিনাকি মানুহ আছিলে সেই মানুহজন হৈছে আমাৰ মনেশ্বৰ মিলিকা দাদা হয় তো কালি ৰাতি মই এওঁলোকৰ ঘৰতে আছিলোঁ তাৰমানে কালি ৰাতি বিন্দাছত ভাত চাত খালোঁ ধুনীয়াকৈ থাকিলোঁ ৰেষ্ট ল'লোঁ আৰু আজি মানে গৈ আছোঁ এওঁলোকৰ মানে গাঁৱলৈ গাঁওডোখৰ নাম কি আছিলে অমৰপুৰ গাঁৱলৈ গৈ আছোঁ গাইজ আৰু কোনোবাই যদি আছে অমৰপুৰ লগ পাম আৰু আপোনালোকে চাই থাকক মই অমৰপুৰ গাঁওখনৰ কিছুমান কালচাৰ দেখুৱাম গাঁওখন দেখুৱাম কেনেকুৱানো পৰিৱেশ শুনি আছিলোঁ বহুত দিনৰ পৰা যে বহুত ধুনীয়া বুলি তো গৈ আছোঁ আৰু গাঁৱৰ পৰিৱেশ দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকক দাদা থেংক ইউ ছ' মাছ আপুনি ইমান মৰম কৰাৰ বাবে আৰু এয়া আমাৰ নৱ আৰু এয়া ছোৱালীজনী হাই বাই বাই কোৱা টাটা তো সেয়া আমাৰ নৱ আৰু দাদা বহুত মৰম দিছিলে খোৱা বোৱা কৰি বহুত ভাল লাগিলে সঁচাই কৈছো গাইজ ইমান ধুনীয়া আদৰ সন্মান কৰিছে আৰু এয়া চাওক গামোচা এখনো দিছে মই আগৰ পৰা কৈ থাকো যে মানুহে মোক গামোচা নিদিব কাৰণ মই ট্ৰেভেলিং কৰা মানুহ না তো নিবলৈ অসুবিধা হয় তথাপিতো মৰমত দিছে তো একচেপ্ট কৰিছো ধন্যবাদ আৰু মনেশ্বৰ দাই যে ইয়াত বহুত ধুনীয়া খেতি কৰি থৈ দিছে তাৰমানে এই চাওকচোন গোম ধানৰ খেতি একদম বহুত সডোখৰ পৰা আছে তাৰমানে গোটেই গোম ধানৰ খেতি কৰিছে আৰু বাৰীটো মানে বহুত ধুনীয়াকৈ মানে চাফ চিকুণ কৰি কিনে কিবা কিবি লগাইছে তাৰমানে বহুত ধুনীয়া খেতি কৰিছে হয় গৰমটো বহুত পৰিছে সঁচাকৈ গাইছে এতিয়া লাহে লাহে মানে ট্ৰেভেলিং কৰাটো যে বহুত কষ্ট হ'ব তো গৈ আছোঁ চাই থাকক আপোনালোকে গৈ আছোঁ অমৰপুৰ গাঁৱলৈ আৰু বহুত দিনৰ পৰা শুনি আছিলোঁ তাৰমানে বহুত ধুনীয়া বুলি তো এই ডিষ্ট্ৰিক্টটো মানে লাষ্ট আৰু ন অসমৰ গোটেই লাষ্ট একদম একেবাৰে লাষ্ট শদিয়াটোৱে লাষ্ট আৰু ইয়াৰ পৰা অসম নাইগে আৰু অমৰপুৰ যাবৰ কাৰণে দুটা ঘাট পাৰ হ'ব লাগে তাৰমানে এয়া প্ৰথম ঘাটটো যে অকণমান সৰু আছে তথাপিতো নে কি ইয়াৰ পৰা দাদা আপুনি যাব বাই বাই দেই আকৌ লগ পাম থেংক ইউ ঠিক আছে ফোন কৰিম ক'ত যায় আপোনালোকে আচ্ছা 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 তো গাইজ পাৰ হৈ আহিলোঁ আৰু এখন ঘাট আছে তাৰমানে এইটো পাৰ হ'লে পাই যাম অমৰপুৰ বহুত খাতাৰনাক এটা জেগা পাই গ'লোঁ এয়া দেখিছেনে চেণ্ডেল খুলি লৈছোঁ আৰু এইটো পাৰ হ'ব লাগে আলিটো চিগা আছে বলক গাইজ কষ্ট কৰি গৈ আছোঁ দেই আপোনালোকৰ হেৰিলৈ কি কয় অমৰপুৰ গাঁৱলৈ গাইজ সঁচাকৈ গৈছোঁ আজি যে মোৰ হালত একেবাৰে খাৰাপ হৈ গ'ল এই দেখিছেনে গোটেই বগা বালি ৰ'দ বহুত বেয়াকৈ আৰু মনেশ্বৰ দা ঘৰৰ পৰা ইয়ালৈকে যে প্ৰায় 3 ঘণ্টামান হ'ল চাগে খোজ কৰা তাৰমানে এই জাষ্ট পাইছোঁহে ইয়াতো এখন নদী আছে তাৰমানে ঘাট আছে ইয়াৰ পৰা পাৰ হৈ যাব লাগিব আকৌ হেৰিলৈকে মানে ডেষ্টিনেশ্যন সঁচাকৈ বহুত বেছি ভাগৰ লাগিছে এই জাষ্ট অকণমান জিৰাই লৈছোঁ দেখিছেনে ৱাও হালত খাৰাপ গাইজ বহুত সময় ৱেইট কৰাৰ পাছত এই কি কয় দাদা এজন আহিছে মোক নিবৰ কাৰণে তাৰমানে হেৰি আপোনালোকেতো চালে মনেশ্বৰ দা যে তাৰ সৰু ভাইটি নে আচ্ছা আৰু বহুত সময় ৰখাৰ পাছত এই চক ফেৰী আহিছে বহুত ডাঙৰ ফেৰী ইয়াৰ পৰা পাৰ হৈ যাব লাগিব অমৰপুৰলৈ তাৰমানে আচলতে ইয়াত যে দুখন মানে নাও আছে দুখন নাৱক একেলগে জইন কৰি দিছে গাইজ বলক গৈ আছোঁ অমৰপুৰ আৰু সঁচা কথা কৈছোঁ পানী দেখিলে মোৰ বহুত ভয় লাগে মানে বহুত বেছি ভয় লাগে সাঁতুৰিব নাজানো বহুত বেছি ভয় লাগে তথাপিতো বলক গৈ আছোঁ হেল্ল' একো নকৰিবা হাই হাই কাপোৰ আহিলোঁ নে নলো আহিলোঁ নে এয়া চক গাইজ ধান চাফা কৰি আছে মৰণা মাৰিছিলে তাৰমানে এতিয়া ধান চাফা কৰি আছে ধুনীয়াকৈ আৰু এয়া আমাৰ আইতা বুলিয়ে মাতিম আৰু এফালৰ পৰা চা নিতম চেকাই মজা লাগনে চা নিতম গোটেই মত মানে গাইজ জীয়েকে যে
জীয়েকে লাজ কৰিছে মানে কেলে গান গাব লাগে বুলি তেনেকুৱা মই এটা লাজ কৰা ছোৱালীজনী ওচৰলৈ গৈছো ধঙে তো তামাম লাজ কৰিছে দেখিছেনে গাইজ আৰু গাইজ এয়া চব অকণমান ঘনকৈ আছে ঘৰবোৰ যে বহুত ধুনীয়া লাগিছে আৰু ইয়াত মানুহ কিছুমান দেখিছোঁ তাৰমানে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু এয়া চক পোৱালিবোৰ মোক গাইড কৰি লৈ গৈ আছে এইটো ঘৰ দেখুওৱা সেইটো দেখুওৱা কৈ আছে কিমান ধুনীয়া লাগিছে আমাৰ এয়া ট্ৰেডিশ্যনেল হাউচ বিশেষকৈ তাৰমানে কি গম পাই নাই আমাৰ মানে শিৱসাগৰৰ ছাইডৰ তাৰমানে ঘৰবোৰ যে অকণমান নৰ্মেল থাকে কিন্তু ইয়াৰ ঘৰবোৰ যে অকণমান ইউনিক ছিষ্টেমত বনায় তাৰমানে মিচিং ঘৰ যে মিচিং টাইপৰ ঘৰটো অকণমান ইউনিক ছিষ্টেম মানে দেখাত ধুনীয়া লাগিছে দেখিছেনে ৱাও ডেক'ৰেশ্যন চাওক না ফুলৰ হেৰিবোৰ দিছে আৰু এইটো হৈছে কিটচেন ইয়াতে ভাত পানী বনাই আৰু গাহৰি আছে ভিতৰত হেল্ল' ভাই দিগন্ত আৰু এয়া চাওক মাছ ধৰিবৰ কাৰণে জাল ইউজ কৰে বহুত দীঘল জাল তাৰমানে দেখিছে এয়া আৰু এয়া চাওক গাইজ বেটেলিয়ানৰ এয়া চিকিউৰিটি থকা ডিউটি কৰা জেগা আছিলে আৰু ইয়াত চাওক লিখা আছে পঢ়ি ল'ব আপোনালোকে স্ক্ৰীনশ্বট কৰি কিনে এয়া চাওক বানপানী অহাৰ ফলত তাৰমানে ইয়াত কেম্পিং এৰি দিলে আৰু নহ'লে এটা সময়ত ইয়াতে মানে হেৰি কৰিছিলে সিহঁতে ডিউটি কৰিছিলে বেটেলিয়ানসকলে এয়া চাওক দাদাহঁতৰ ঘৰ কিমান ধুনীয়া চাওক ট্ৰেডিশ্যনেল ৱাও কালাৰ কৰি থৈছে বহুত ধুনীয়া লাগিছে এয়া চাওক আমাৰ মিচিং ট্ৰেডিশ্যনেল হাউচ চাংঘৰ মানে বহুত ধুনীয়াকৈ বনাই থোৱা আছে এইবোৰ কালাৰিং ৱাও কি ক'ব মজা আৰু গাইজ ইয়াৰ গাঁৱৰ মানুহখিনিয়ে যে কাৰেণ্ট মানে ইউজ কৰিব পোৱা নাই তেওঁলোকে মানে কাৰেণ্ট ব্যৱস্থাটো অহা নাই এওঁলোকে কি কৰে মানে চ'লাৰ ব্যৱহাৰ কৰে মানে দিনত গোটেই চ'লাৰ হেৰি কৰে আৰু ৰাতি ধুনীয়াকৈ তাৰপৰা আৰু মোবাইল চাৰ্জ কৰে আৰু এয়া দেখিছেনে মই হেৰি লৈ ফুৰিছোঁ কি কয় পাৱাৰ বেংক ইয়াৰ পৰা চাৰ্জ কৰি আছোঁ যিহেতু কাৰেণ্ট নাই আৰু ৰাতি হ'লে মানে আহিব বুলি কৈছে ৰাতি আহেগৈ ন 6টামান বজাৰ পৰা আকৌ পায় আৰু এয়া মানে কাৰেণ্টটো ব্যৱস্থাটো লাহে দিছে মানে চৰকাৰে কিন্তু বেছিভাগ মানে চলাৰ ইউজ কৰে ইয়াত ৱাও তোমালোকে যে কিতাপ পঢ়া ক'বা পঢ়া কেনেকৈ পঢ়া চাকি পোহৰ নে লাইনতে আচ্ছা চলাৰ লাইন মানে ৰাতিকৈ আহে মানে আৰু চলাৰৰ এটা প্ৰব্লেম আছে মানে বৰষুণ দিলেতো চাৰ্জ নহ'বই তাৰমানে বৰষুণ দিলেতো কিয় ন হয় মানে বহুত দিন কেতিয়াবা বৰষুণ দিয়ে না বহুত বেছিকৈ তেতিয়া তাৰমানে বেছি প্ৰব্লেম হৈ যায় পঢ়া শুনাতে হওক বা মোবাইল চাৰ্জিঙে হওক মানে বহুত ক্ষেত্ৰতে মানে হেৰি হৈ যায় প্ৰব্লেম হৈ যায় তো থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো চোৱাৰ বাবে একেবাৰে শেষলৈকে মানে আজি জাষ্ট মই এণ্ট্ৰি কৰিছোঁহে মানে আচল গাঁৱলৈ তাৰমানে তো কাইলৈ আকৌ যাম ভাল জেগা এক্সপ্ল'ৰ কৰিম মানে ইয়াৰে ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব লগ পাম নেক্সট ব্লগত আহি আছে বহুত সোনকালে ভাল জেগা এক্সপ্ল'ৰ কৰিবলৈ যাম